সাগরদীপ ভাই আমাকে 10 জনের কাছে আমার একটা আবেদন, এই লোক নতুনে পোলা দুইটা কি হইলো। কলগাছিয়াৰ যুৱক উত্তৰ প্ৰদেশত নিৰুদ্দেশ। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুচি গাঁৱৰ জংছিৰ আলীৰ পুত্ৰ চৌকত আলী বয়স 30 বছৰ। কৰ্মসূত্ৰে নিজ ৰাজ্য এৰি উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ চহৰত কাবাৰী কৰ্ম কৰি দিন অতিবাহিত কৰিছিল। চৌকত আলীৰ লগত তেওঁৰ ভনী জোৱাই আবুল হুছেইন, পিতা হাসমত আলী, গাঁও ভক্তৰডোবা, বৰপেটা। দুয়োজন পুত্ৰ যোৱা 31/1/2023 তাৰিখে ৰাতিপুৱা ফুলবাগান কলনীৰ পৰা চাহ খাবলৈ ওলাই যোৱাৰ পাছত আজিলৈকে উভতি অহা নাই। উপায়ন্তৰ হৈ পৰিয়ালৰ পৰা গুৰুম্বাহ থানাত এখন এজাহাৰ দাখিল কৰিছে। গুৰুম্বাহ থানাৰ পৰা উক্ত যুৱক দুজনৰ কোনো সম্ভেদ দিব পৰা নাই। উপায়ন্তৰ হৈ পৰিয়ালৰ পৰা অসম চৰকাৰৰ ওচৰত দাবী জনাই যে অতি সোনকালেই যুৱক দুজনৰ সম্ভেদ উলিয়াই দিবলৈ উত্তৰ প্ৰদেশৰ চৰকাৰক অৱগত কৰে। ফুলবাগ কলোনি, গরমবাগ থানা, ওইখানে আমরা কাম টাম করি, ধরুন কাবারি কাম করি, কুড়া কাবারি কাম করি। মোটামুটি 31 তারিখ সকাল 10টার সময় আমার বড় ছেলে শওকত আলী আর মেয়ার জামাই আবুল হোসেন, এলে আজকে 5 দিন ধরে তাকে কোনো খবর নাই, তারা নিরুদ্দেশ। গরমবাগ থানায় আমরা কমপ্লেন করছি, কোনো কেসও করা হয়েছে, তারা তদন্ত নিছে, তারা কোনো পেলে করা হারতেছে না। এখন আনগো 10 জনের কাছে আমার একটা আবেদন, যদি কোনো পেলে তদন্ত করে আমার ছেলে সাগরদীপ ভাই, আনগো 10 জনের কাছে আমার একটা আবেদন, এই লোক নতুনে পোলা দুইটা কি হইলো, আমি আর কি কমু। 31 তারিখ সোমবার সকাল 10টার থেকে। এইদিন বাজার থেকে বাড়িতে থেকে কইছে যে আমি চা খেয়ে আই গে, এই চা খাবার যে গেছে দুইজনে, তাহলে সেই তালেই গেছে আর ঘুরে আহে নাই বাড়িতে। আমি তে আসামাইছি আর ওই পোলা আর জামাই ওরা লক্ষ্ণৌ রয়েছে। তার লগে তার পরিবার আছে, আরো ঘরের মানুষ আছে, আমার আত্মীয় স্বজন আছে, সেইবিলাক আছে। তাতে থানাত খবর দিছে 31 তারিখত, 1 তারিখত খবর হয়েছে। হ্যাঁ, থানাত 1 তারিখত খবর হয়েছে। পাছত আমি আর কি কম, আমি তো এতেই রয়েছি, তাতে মানে খুঁজি আছে, খুঁজি তাক না পাওয়াতে মই আৰু সাংবাদিকের ওচৰত বস্তুটো উঠাই দি আছো। মোৰ ল'ৰাৰ নাম হল শওকত আলী, তার নাম হল আবুল হোসেন। বয়স তো 30-32 হয়েছে। সন্দেহ তো এখন কৰি আছো যে কই উঠাই লিয়ে গেছে, শত্রুতা নাই। তাতে ওর কুড়া কাবারির কাম করি, তাতে 9 বছর হল। হ্যাঁ, আমার খুড়ার ল'ৰা শওকত আলী নাম, আৰু আমাৰ খুড়াৰ বেটি জোৱায়েক, দুইজন তাৰমানে দিল্লীত আছিলে। তাৰে পৰা ধৰক আমাৰ খুড়াৰ লগতে আছিলে। খুড়া আজি 1 মাহ অলপ বেছি হৈছে ঘৰত আহিছে। তো আমি এই আজি 31 তাৰিখত শুনা পালোঁ, খবৰ পালোঁ যে তাৰমানে আমাৰ ভাইটি হেৰাইছে, ভাইটিক পোৱা নাযায়। চাহ খাবলৈ গৈছিল বুলি শুনা পালোঁ। শুনা পোৱাৰ পিছত ৰাতিপুৱা আপোনাৰ 10টা বজাত চাহ খাবলৈ গৈছিলে। চাহ খাবলৈ যাই পেলাই এতিয়ালৈকে আজি ধৰক 4-5 দিন, 6 দিন হৈ গ'ল, এতিয়ালৈকে আহি পোৱা নাই। তো আমি ইয়াৰ পৰা ফোন কৰি কৈছোঁ, কৰাৰ পিছত আপোনাৰ তাতে কেছ কৰিছে থানাত। কেছ কৰাৰ পিছত এতিয়ালৈকে কোনো খবৰ চবৰ হোৱা নাই। ঘটনাটো আপোনাৰ লক্ষ্ণৌ হৈছে। হয়, গৰম্বা থানা বুলি কয়, তাতে গৰম্বা থানাত কেছ কৰা হৈছে। কিন্তু এতিয়ালৈকে কোনো সাৰ পোৱা নাই আমি। সেইকাৰণে আমি আমাৰ অসম চৰকাৰকো তাৰমানে ধৰক অলপ আহ্বান কৰিছোঁ বা কাতৰ মিনতি কৰি কৈ আছোঁ, যাতে আমাৰ মানুহ দুজনক অতি সোনকালে আমাৰ আমাৰ লক্ষ্ণৌ চৰকাৰৰ লগত মিলি ওলাই দিব লাগে অতি সোনকালে। এতিয়া আমাৰ সন্দেহ ধৰক সিহঁতে কাবাৰী
কাবাৰী বুটলি খায়। এতিয়া ধৰক চাহ খাবলৈ গৈছিলে, চাহ খাবলৈ যোৱাতে এতিয়াতো কাবাৰী বুটলিবলৈ যোৱা নাই, চাহ খাবলৈ হৈ গৈছে। কাবাৰী বুটলিবলৈ গ'লে ধৰক বেলেগ কথা আমি ভাবিব পাৰিলোঁ হয়, কিন্তু চাহ খাবলৈ যোৱাতে এতিয়া চাহ খাবলৈ যাওঁতে মানুহ দুজন নিৰুদ্দেশ হৈ গ'ল, এতিয়ালৈকে তাৰ খবৰে নাই কোনো। তো সেইকাৰণে আপোনালোকৰ জৰিয়তে আপোনালোকৰ নিউজৰ জৰিয়তে আমাৰ অসম চৰকাৰ বা আমাৰ ধৰক লক্ষ্ণৌ চৰকাৰক বা প্ৰশাসনক আমি কাতৰ মিনতি কৰোঁ, অনুৰোধ জনাওঁ যাতে আমাৰ মানুহ দুজনক অতি সোনকালে আমাক ওলাই দিয়ে। আমাৰ মানুহবিলাকক ধৰক আমাৰ ঘৰত ফেমিলিবিলাকক একদম তাৰমানে অৱস্থা বেয়া হৈ গৈছে এই দুজনৰ কাৰণে। সেইকাৰণে আপোনালোকে অলপ নিউজবিলাকত তাৰমানে অলপ কৈ পিনে আমাৰ অসম চৰকাৰক অলপ তাৰমানে জনাই দিয়ক, বা আমাৰ লক্ষ্ণৌ চৰকাৰকো জনাই দিয়ক অতি সোনকালে আমাৰ মানুহ দুজনক ওলাই দিব লাগে।